হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন এই ব্লগ ভিডিঅ'টোলৈ। এটা কণ্টেণ্ট আৰু এটা টপিকৰ ওপৰত মই আজি ক'ব বিচাৰিছোঁ মোৰ ভিউৱাৰ্ছসকলক। আজি সমাজত আমি দেখিছোঁ যিসকল উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালী, প্ৰত্যেকজন ব্যক্তিৰে কথা কৈছোঁ সমাজত, সেয়া লাগিলে কম বয়সৰে হওক বা বয়সীয়ালেই হওক, আজি আমি সমাজত দেখিছোঁ প্ৰত্যেকজন মানুহেই, ল'ৰা ছোৱালী ৰাস্তালৈ যেতিয়া ওলাই যায়, কেতিয়াবা আমাৰ যেতিয়া ভোক লাগে, আমি তেতিয়া ৰাস্তাৰ কাষত থকা কিছুমান দোকানবিলাকৰ পৰা আমি দেখিলে খাবলৈ মন যায় কিছুমান বস্তু। যেনে ধৰক এই ষ্ট্ৰীট ফুডবিলাক বিকি থাকে ৰাস্তাৰ কাষত, সেয়া লাগিলে ফুচকাই হওক, চানাই হওক, ফাষ্ট ফুডৰ বস্তুৱেই হওক। আমি যেতিয়া যাওঁ, ভোক লাগে খাবৰ কাৰণে আমি যাওঁ। খাব গ'লে আমি মানুহবোৰ এৱাৰনেছ নহয়, কনচিয়াছনেছটো আমাৰ নাথাকে। আমি নিজৰ স্বাস্থ্যৰ প্ৰতি, শৰীৰৰ প্ৰতি কেয়াৰফুল নহয়। আমাৰ ভোক লাগে, আমি ভোক লাগোতে আমি আগবাঢ়ি যাওঁ আৰু গৈ চিধাই খাবলৈ বিচাৰোঁ কিবা এটা, নিজৰ ভোক দূৰ কৰিবৰ কাৰণে, ভোক নিবাৰণৰ কাৰণে। কিন্তু আমি কিছুমান কথা চিন্তা নকৰোঁ, আমি দৰকাৰ নাভাবোঁ যে আমি যে বস্তুটো খাই আছোঁ, বস্তুটো কিমান পৰিষ্কাৰ, কিমান পৰিচ্ছন্ন, কিমান হাইজেনিক, আৰু এই বস্তুটো যিটো খাম আমি, এই বস্তুটো স্বাস্থ্যৰ প্ৰতি কিমান উপকাৰী। কাৰণ চাফ চিকুণতাটো খুব জৰুৰী হৈছে। চাফ চিকুণ নথকাকৈ যদি আমি খাওঁ, হোটেলৰ হওক, ৰাস্তাৰে হওক, কিনাৰৰ দোকানবিলাকৰ পৰা, তেতিয়া আমাৰ এই যিটো অপৰিষ্কাৰ পৰিৱেশত ৰাস্তাৰ কিনাৰত বনাই মেলে বস্তুবোৰ দিয়ে, মানুহক পৰিৱেশন কৰি মানুহবিলাকে খায়, সেই সময়ত মানুহবোৰ কেয়াৰফুল নহয়। এতিয়া যেনে ধৰক আমি এতিয়া ফুচকা খাবলৈ ফুচকা দোকানখনলৈ যাওঁ। ফুচকা দোকানখনলৈ যেতিয়া আমি খাবলৈ কাৰণে আমি যাওঁ, ফুচকা দোকানীজনক আপুনি চাব, বহুত মানুহে লক্ষ্য নকৰে, ফুচকা দোকানীজনৰ হাতত কোনো ধৰণৰ গ্লভছ নাথাকে। যি ৰাইট হেণ্ড দি ফুচকাটো যেতিয়া দিয়ে পানীত ভৰাই পেলাই, তেতেলী পানীটো ঘুগুনি দি তেতেলী পানীটো যেতিয়া দিবৰ সময়ত প্লেটত যেতিয়া দিয়ে, হাতখন ভৰাই দিয়ে, গ্লভছ নিপিন্ধে। আকৌ লেফ্ট ছাইড দি আকৌ কি কৰে, লেফ্ট ছাইড দি ফুচকাটো ভাঙে, ৰাইট ছাইড দি ৰাইট হেণ্ড দি ফুচকাটো দিয়ে, ঘুগুনি ভৰাই পেলাই ফুচকাটো দিয়ে, তেতেলী পানী যিটো কলহত তাত পানী থাকে, হাতখন ডুবুৰাই পেলাই পটাপট ফুচকাবোৰ দি থাকে। এটা কথা লক্ষ্য কৰিব, ফুচকাৱালাজনে লেফ্ট ছাইড দি ফুচকাটো ভাঙে, লেফ্ট হেণ্ড যিখন আছে লেফ্ট হেণ্ড দি ফুচকা ভাঙে, আৰু ৰাইট হেণ্ড দি ফুচকাটো দিয়ে, কিন্তু গ্লভছ নাথাকে হাতত, হাতখন নেকেড থাকে, হাতখন কোনো ধৰণৰ গ্লভছ নিপিন্ধাকৈ মানুহক দি থাকে ফুচকাবিলাক। কিন্তু মানুহবোৰ কেয়াৰফুল নহয়, মানুহবোৰ কনচিয়াছনেছটো নাই, এৱাৰনেছ নাইকিয়া, ইমান লক্ষ্য নকৰে, নাচায়, ভোক লাগি থাকে খায় আৰু। কিন্তু এই যে মানুহবোৰ যে সংযম নহয় খোৱা বোৱাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ প্ৰতি মানুহবিলাক কনচিয়াছনেছটো নথকাৰ কাৰণে আজি আমি দেখোঁ যে বিভিন্ন ধৰণৰ বেমাৰ আমাৰ হ'বলৈ ধৰিছে, বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হৈছে মানুহবোৰ, ল'ৰা ছোৱালী হওক, ডেকা ল'ৰা, গাভৰু ছোৱালী, ডাঙৰ মানুহ, আনকি ডাঙৰ মানুহেও, বয়সীয়াল মানুহেও গৈ পেলাই ৰাস্তা কিনাৰৰ বস্তুবোৰ খায়, ফুচকা হওক, চানা হওক, ফাষ্ট ফুডৰ বস্তুৱেই হওক। এই যেতিয়া খায়, এই বস্তুবোৰৰ পৰা মানুহৰ বিভিন্ন ধৰণৰ বেমাৰত মানুহবোৰ আক্ৰান্ত হৈ যায়। যেনে ধৰক এতিয়া ফুচকাটো যেতিয়া দিয়ে, তাত যিজন ফুচকাৱালাজনে ফুচকা দিয়াৰ পিছত পইচাও সেইখন হাতেৰে লয়, লেফ্ট হেণ্ড যিখন আছে সেইখনেৰে পইচা লয়, পইচা লৈ পেলাই তাৰ বাকচত ভৰাই আকৌ সেই হাতখন নোধোৱাকৈ, পৰিষ্কাৰ নকৰাকৈ, নোধোৱা নেমেলাকৈ আকৌ ফুচকা দিবলৈ ধৰে। সেই বীজাণুবোৰ সেই ফুচকাৱালাজনৰ হাতত লাগি থকাৰ কাৰণে সেই বীজাণুবোৰ আকৌ যেতিয়া ফুচকা দিয়ে বা চানা যেতিয়া দিয়ে, তেতিয়া কি হয়, সেই বীজাণুযুক্ত হাতেৰে ফুচকা বা চানা দিয়ে যেতিয়া, সেই মানুহবোৰে যেতিয়া খায়, ল'ৰা ছোৱালীবোৰে যেতিয়া খায়, তেতিয়া সেই বীজাণুবোৰ মানুহজন বা ল'ৰাটোৰ বা ছোৱালীজনীৰ পেটলৈ গুচি যায় আৰু বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হয়। কেয়াৰফুল নহয় ল'ৰা ছোৱালীবোৰ, মানুহবোৰ বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হয়। কি হয়, মানুহ
শ্ল' মোচনো হ'বলৈ ধৰে, পেটৰ বিষো হ'ব পাৰে, বিভিন্ন ধৰণৰ ধৰক পেটৰ অসুখত ভুগিবলগীয়া হয়, গেছৰ প্ৰব্লেম হ'ব পাৰে, উগাৰ আহিব পাৰে। তো এইবিলাক বেমাৰ হোৱাৰ মূলতে হ'ল কাৰণটো বীজাণুযুক্ত যিবিলাক খাদ্য আছে সেইবিলাক খোৱাৰ কাৰণে আমাৰ পেটৰ বিভিন্ন ধৰণৰ অসুখত আমি আক্ৰান্ত হৈ যাওঁ। 20 টকা 50 টকা আমি খাই পেলাই আমি কি কৰোঁ, খাই আমি এনেকুৱা অৱস্থা হৈ যায় আমি ডক্টৰৰ ওচৰলৈ যাবলগীয়া হয়, হাজাৰ টকা খৰচ কৰিবলগীয়া হৈ যায় আমাৰ নিজৰ আনকনচিয়াছনেছৰ কাৰণে। আমি অকণমান যদি তাত কেয়াৰফুল হওঁ তেন্তে আমাৰ এই পইচা কেতিয়াও খৰচ কৰিবলগীয়া অৱস্থা নহয়। ডক্টৰৰ ওচৰলৈ গ'লেতো বিভিন্ন ধৰণৰ পৰীক্ষা কৰিবলৈ দিব, পেটৰ পৰীক্ষা, আল্ট্ৰাচাউণ্ড কৰা, এইটো কৰোৱা সেইটো কৰোৱা। তো বিভিন্ন ধৰণৰ কি হয়, বেমাৰত আক্ৰান্ত হৈ মানুহ আৰ্থিকভাৱে জুৰুলা হৈ যায়। গতিকে মোৰ এই কণ্টেণ্টটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱেই যে মানুহবোৰক সতৰ্ক কৰা, ল'ৰা ছোৱালীবোৰক সতৰ্ক কৰোৱা, যাতে তেওঁলোকে ৰাস্তালৈ কেতিয়াবা যদি কিবা বস্তু খাবলৈ যায়ো এটা কথা যাতে লক্ষ্য কৰে তেওঁলোকে, যেন কিমান পৰিষ্কাৰ কিবা পৰিচ্ছন্নতা সেই দোকানখনত আছে, হোটেলখনত যিবোৰ খাদ্য ল'ৰা ছোৱালীবিলাকে খায়। যদিহে কেয়াৰফুল নোহোৱাকৈ খায় ৰাস্তাই ঘাটে, তেন্তে কাইলৈ কি হ'ব, বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হ'ব পাছলৈ। তাত ল'ৰা ছোৱালীবোৰ মানুহবোৰ সংযম হোৱাটো মই বিচাৰোঁ, আৰু যাতে ভৱিষ্যতত কোনো ধৰণৰ বেমাৰত আক্ৰান্ত নহয়, নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ নিজৰ শৰীৰৰ প্ৰতি সাৱধানতা অৱলম্বন কৰে। এয়ে মোৰ ভিডিঅ'টো কণ্টেণ্টটো বনোৱাৰ আৰু উদ্দেশ্য এটা আছিলে। আৰু এই মানুহবোৰ যাতে সতৰ্ক হয় সেয়া মই প্ৰত্যেকজন ল'ৰা ছোৱালী মানুহ প্ৰত্যেককে মই আহ্বান কৰিছোঁ, যেন সকলো এই ক্ষেত্ৰত সজাগ আৰু সচেতন হয়, যাতে নিজৰ ল'ৰা ছোৱালী মাক বাপেক সকলো যেন ইয়াৰ পৰা বাচি থাকে। ইয়াকে কৈ ভিডিঅ'টো মই ইয়াতে ৰাখিম। আৰু আগন্তুক ভৱিষ্যতত কেতিয়াবা বাহিৰত কিবা খাবলগীয়া হ'লেও প্ৰত্যেকজন ল'ৰা ছোৱালী, উঠি অহা প্ৰজন্ম, বয়সীয়াল মানুহ, আধবয়সীয়া প্ৰত্যেকেই যেন এই ক্ষেত্ৰত সজাগ আৰু সচেতন হয়, সেয়াই কৈ মই মোৰ কথাটো ইয়াতে ৰাখিলোঁ। ইয়াত যদি আপোনালোকে ভিডিঅ'টোত যদি অকণমান ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে ভিডিঅ'টো ইয়াত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু পাছলৈ মই এনেকৈ ভিডিঅ' দিম, আপোনালোকে চাব আৰু এনকাৰেজমেণ্ট দিব বুলি আশা কৰিলোঁ। অ'কে, বাই, ধন্যবাদ।